যে কোনোবাই যে আপত্তি কৰি আছে যে CF ৰিলিফ ফাণ্ডত কিয় মানে পইচা দিব লাগে বা দিয়াটো এটা কোনো এটা হেৰি নহয়, কিন্তু প্ৰাসংগিক হয় দিয়াটো। কাৰণ কিয় বিভিন্ন অঞ্চলত, বিভিন্ন ভিতৰুৱা অঞ্চলত আমি কিছুমানে গৈ ঢুকি নাপাওঁ, আমি কিছুমান যাব পৰা নাই, কাৰণ কিয় যাতায়াতৰ সুবিধা নাই বা সকলোৱে সেই দুৰ্গম ঠাইলৈ যাব নোৱাৰে। কিন্তু তাতে প্ৰশাসনিকৰ মানুহ, প্ৰশাসনৰ মানুহ, চৰকাৰৰ মানুহ, তেওঁলোকৰ সমবায় সমিতি আছে, তেওঁলোকৰ পঞ্চায়ত আছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ গোটেই ছিষ্টেমটো প্ৰক্ৰিয়া আছে। তেওঁলোকে গৈ তাতে বস্তু দিব পাৰিব। আৰু এতিয়া বয় বস্তু একদম বহুত হৈ গ'ল, তাতে খোৱা বস্তুৰ পৰা একদম এইখিনি মানে অতি আৱশ্যকীয় বস্তু একদম পূৰা উভৈনদী। এতিয়া যে তেওঁলোকৰ যে গোটেই সাঁচতীয়া ধন, যি তেওঁলোকে সাঁচতীয়া ধন খৰচ কৰি এখন ঘৰ বনাইছিলে, বস্তু কিনিছিলে এপদ এপদকৈ, সেইবোৰ কিন্তু আজি একোৱেই নাই। এতিয়া তেওঁলোকে এখন শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। এই শূন্যৰ পৰা আৰম্ভ কৰিলে তেখেতসকলক আৰ্থিক অনুদান চৰকাৰৰ পৰা দিব লাগিব। আৰু চৰকাৰৰ পৰা দিবলৈ হ'লে আমি যদি CM ৰিলিফ ফাণ্ডত দিওঁ, সঠিক জেগাত গোটেই বস্তুখিনি গৈ পাব। সেইকাৰণে এইবিলাক আপত্তি কৰি কিনে বা বিতৰ্ক সুচলাই লাভ নাই। সকলোৱে সহযোগ কৰক। আজি মন্ত্ৰী বিধায়কসকলেও দিয়ক, আমিও দিওঁ, যোনে যেনেকৈ পাৰে দিয়ক। আৰু ব্যক্তিগতভাৱে যিসকলে সহায় কৰি আছে তেওঁলোকেও যাওক, সকলোৱে যাওক। কিন্তু আপত্তি দেখাব নাপায় যে CF ৰিলিফ ফাণ্ডত যে টকা নিদিওঁ, আমুক তামুক তামুক, এইবিলাক নিজৰ পাব্লিচিটি কৰিবৰ কাৰণে বিতৰ্ক সুচুৱাই লাভ নাই। এইবিলাক নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু শিল্পী হ'লে শিল্পীৰ ধৰ্ম পালন কৰিব লাগে, সেইটোৱেই। কাৰণ কিয় শিল্পীসকলে একো নিদিলেও ৰাইজে বেয়া নাপায়, কিন্তু এই বিপদৰ সময়ত যে শিল্পীসকল গৈ কাষত যে থিয় দিছে, আজি আমাৰ একাংশ শিল্পী সমাজ গৈছে, কালি প্ৰস্তুতি পৰাশৰ পাই ওচৰত পাই যি ধৰণে ইমান মৰম আদৰ একদম হেৰি কৰিছে, তেওঁলোকৰ মুখত অকণ হাঁহি যে বিৰিঙাব পাৰিছোঁ, এইখিনি ডাঙৰ কথা বুলি ভাবিব। এয়াই মই সকলোকে অৱগত কৰিছোঁ। নাপায়। আৰু স্পষ্ট কথা মই কৈছোঁ যে তেনেকুৱা ধৰণৰ মন্তব্য দিব নালাগে, নাপায়। আৰু বহুতেই আচলতে ফেচবুকতে হওক, এই বাহিৰৰ পৰা এতিয়া কিছু লোকে গৈছে, তেওঁলোকক উদগনি দিব লাগে, উৎসাহ দেখুৱাব লাগে, কিন্তু তেওঁলোকে কি কৰিছে মানে সমালোচনা কৰিছে, বিতৰ্ক কৰে। আমাৰ এচাম মানুহ এনেকুৱা আছে, আমি কেঁকুৰা জাতি হ'ব নালাগে। আৰু CM ফাণ্ডৰ পইচাটো এনেই অপচয় নহয়। CM ফাণ্ডটো এটা গুৰুত্বপূৰ্ণ এটা হেৰি হয়, দপ্তৰ হয়, বিভাগ হয়, বা এটা ফাণ্ডটো এটা খুব ভালদৰে থাকে, তাৰমানে নিৰাপত্তাত থাকে। কিন্তু আমি এতিয়া NGO এটাক দিম বা কোনোবা এটাক দিম, তাতে গৈ পোৱালৈকে এইটো এটা গোটেই পৰোক্ষভাৱে, কিন্তু প্ৰত্যক্ষভাৱে আমি চৰকাৰখনক যদি সকাহ দিওঁ বা চৰকাৰখনক সঁহাৰি জনাওঁ, কাৰণ কি এয়া অসমৰ ৰাইজৰ হয় আৰু চৰকাৰখন অসমৰ ৰাইজৰ হয়। তো এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিবলৈ আমি অনুৰোধ জনাইছোঁ যে নিদিব। কাৰণ কিয় এইবিলাক মন্তব্যই এটা বেলেগ ফালে লৈ যায়। আজি গোটেই বিষয়টোক বেলেগ ফালে লৈ গৈছে। কাৰণ কিয় সকলোৱে নিশ্চিতভাৱে আজি নেতা, মন্ত্ৰী, বিধায়ক সকলো গৈছে, সকলোৱে লাগি আছে। কোনোবা হয়তো ব্যক্তিগত অসুবিধাৰ বাবে যাব নোৱাৰিব পাৰে, কিন্তু আজি প্ৰতিগৰাকী অসমৰ শিল্পী, সাহিত্যিক, সাংবাদিক গোটেই ছিষ্টেমটো আজি কিন্তু একেলগে গৈছে, একেলগে একদম সহযোগ কৰিছে। আৰু সেইকাৰণে এনেকুৱা ধৰণৰ বিতৰ্কমূলক মন্তব্যৰ বাবে আমি একাংশ শিল্পী সমাজ আমি দুখিত। আৰু এনেকুৱা শিল্পী সমাজৰ হৈয়ে কোনোবাই মন্তব্য আগবঢ়াইছে, কিন্তু আমি সেইবিলাক বিৰোধিতা কৰোঁ। আমি সেইবিলাক কোনো কাৰণত গ্ৰহণ নকৰোঁ, সেয়া গ্ৰহণযোগ্য নহয়।